অসমবাসী তথা ৰূপৈহাট বিধানসভা সমষ্টিৰ ৰাইজলৈ আজি নতুন বৰ্ষৰ নতুন দিনটোত আপুনি কি ক'ব? মই ইংৰাজী নৱবৰ্ষ 2026 চনৰ আজি প্ৰথম দিনটোত ৰূপৈহাট সমষ্টিবাসীৰ লগতে সমগ্ৰ অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আশা কৰিছোঁ নতুন বছৰটোৱে কঢ়িয়াই আনিব শান্তি, সম্প্ৰীতি, ঐক্য, ভাতৃত্ববোধৰ এক সুন্দৰ বতৰা। আৰু এই নতুন বছৰটোত যিবিলাক সাম্প্ৰদায়িক বা বিভাজনকাৰী অপশক্তি আছে তেওঁলোকৰ সকলো চক্ৰান্ত ব্যৰ্থ হওক আৰু সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মীয় গোষ্ঠী আৰু সকলো শ্ৰেণীৰ লোকৰ মাজত বিৰাজ কৰক সদ্ভাৱ, সম্প্ৰীতি, শান্তি, ঐক্য আৰু প্ৰগতি। অসমবাসীৰ এক নতুন উন্নয়ন আৰু প্ৰগতিশীল শান্তিময় অসমৰ এক সোপান এই বছৰটোতে ৰচনা কৰক। আৰু আমি আশা কৰিছোঁ আমাৰ AIUDF দলৰ মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ সুস্থতা আৰু সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি কামনা কৰিলোঁ। আৰু আমাৰ সমগ্ৰ অসমৰ সকলো শুভাকাংক্ষী আৰু গণতন্ত্ৰপ্ৰেমী ৰাইজৰ সকলোৰে যাতে মনৰ আশাবিলাক পূৰণ হয় আমি তাকে কামনা কৰিছোঁ। ধন্যবাদ। ঠিক আছে।